নমস্কাৰ ৰাইজ, নেক্সট ভিডিঅ'টো জিঅ'গ্ৰাফী লৈ আহিছোঁ। আমি লেণ্ডফৰ্মছ পঢ়ি আছিলোঁ ৰাইজ। লাষ্ট ভিডিঅ'কেইটা চাই ল'ব, তেতিয়া অলপ কানেকশ্যনবোৰ পাব। জিঅ'মৰ্ফিক প্ৰচেছ পঢ়িলোঁ, দেন সেই জিঅ'মৰ্ফিক প্ৰচেছৰ এক্স'জেনিক যিখিনি প্ৰচেছ আছে, ইৰ'শ্যন, ডিপ'জিশ্যন, সেইখিনিৰ ফলত যি লেণ্ডফৰ্ম সৃষ্টি হৈছে সেইখিনি আমি চাই আহিছিলোঁ। বিভিন্ন ধৰণৰ জিঅ'মৰ্ফিক এজেণ্টছ থাকে, যেনেকৈ ৰিভাৰ এটা এজেণ্ট। ৰিভাৰে বিভিন্ন ধৰণৰ লেণ্ডফৰ্মৰ সৃষ্টি কৰিছিল, আমি চালোঁ। দেন মেৰিন বা চি ৱেভছৰ কাৰণে যিখিনি সৃষ্টি হ'ল মেৰিন লেণ্ডফৰ্ম হিচাপে আমি সেইখিনিক চালোঁ। এতিয়া আমি পঢ়িম গ্ৰাউণ্ড ৱাটাৰে কৰা কিছুমান লেণ্ডফৰ্ম। এইটো খাৰ্ষ্ট টপ'গ্ৰাফী বুলিও কয়। খাৰ্ষ্ট প্লেটু বুলি এটা আছে শ্লোভেনিয়াত, সেই জেগাটোত এইটো ভালকৈ দেখা পোৱা গৈছিল, তো সেইকাৰণে তাৰ পৰা নামটো আহিছে খাৰ্ষ্ট টপ'গ্ৰাফী। আৰু ছেকেণ্ডলি ইয়াত মেইন কেৰেক্টাৰিষ্টিকটো হ'ল ইয়াত পাৰ্টিকুলাৰ টাইপ অফ এটা ৰক থাকিব লাগিব, লাইমষ্টোন বা ডলোমাইট বা জিপছাম, য'ত কেমিকেল ৱেডাৰিং হ'ব চলিউশ্যন, ঠিক আছে। আৰু বৰষুণ লাগিব ইয়াত, ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইড ইয়াৰত থাকে মিক্স কৰি কিনে কাৰ্বনিক এচিড ফৰ্ম কৰিব, যিটোৰ ফলত সেই লাইমষ্টোনটো লাহে লাহে খহা আৰম্ভ কৰিব আৰু গ্ৰাউণ্ড ৱাটাৰে সেইটোক আৰু ইৰোড কৰিবলৈ কৰি ডাঙৰ ডাঙৰ লেণ্ডফৰ্ম সৃষ্টি কৰিব। তো এইটো হয় খাৰ্ষ্ট টপ'গ্ৰাফী বা খাৰ্ষ্ট লেণ্ডফৰ্মছ, গ্ৰাউণ্ড ৱাটাৰে সৃষ্টি কৰা। তো খাৰ্ষ্ট টপ'গ্ৰাফী যদি চাওঁ আমি, টপ'গ্ৰাফী ডেট ইজ ফৰ্ম বাই দ্য ডিছলিউশ্যন অফ চলিউবল ৰকছ, লাইমষ্টোন হওক বা এইবোৰ, বাই কাৰ্বনিক এচিড ৰিচ ৱাটাৰ ৰিজাল্টিং ইন ডিষ্টিংটিভ ছাৰ্ফেচ এণ্ড আণ্ডাৰগ্ৰাউণ্ড লেণ্ডফৰ্মছ। এগেইন ৰাইজ, আমি টাৰ্মকেইটা মনত ৰাখিম ইয়াৰ লগত জড়িত থকা। এণ্ড ইৰ'জনেল হয় নে ডিপ'জিশ্যনেল হয়। ইৰ'জনেলত আমাৰ থাকে লেপিছ বা কেৰেন, লাইমষ্টোন পেভমেণ্ট, এইবোৰ আৰম্ভণি ষ্টাৰ্টিং ফেজত হয়। দলিন কি হয়, চিংখল বুলিও কোৱা হয়। চুৱেল' হ'ল, পনৰ, উভালা বা পলজে এণ্ড কেভছ, এইখিনি হয় ইৰ'জনেল লেণ্ডফৰ্মছ। আৰু ডিপ'জিশ্যনত আমাৰ তিনিটা আহে, ষ্টেলেকটাইটছ, ষ্টেলেগমাইটছ আৰু পিলাৰ্ছ বা কলমছ। আমি ৰাইজ এইখিনি গোটেইখিনি লাহে লাহে চাওঁ। চবতকৈ আগত ৰাইজ এইখন ফটোৰ পৰা আৰম্ভ কৰোঁ। এই ফটোখনত চাব, ইয়াৰ আগত আৰু এটা বস্তু দেখাই লওঁ, এইখন চাব, লাইমষ্টোন পেভমেণ্ট। এই গোটেই যোনটো পাথৰটোক ডেট ইজ দ্য লাইমষ্টোন পেভমেণ্ট। ন প্ৰথমতে ৰাইজ কি হয়, বৰষুণ পৰা আৰম্ভ হৈছে। বৰষুণত আমাৰ ৱাটাৰ প্লাছ ইয়াৰত থকা কাৰ্বন ডাই অক্সাইড ৰিয়েক্ট কৰি কিনে ৰাইজ কাৰ্বনিক এচিডৰ সৃষ্টি কৰিব। এই কাৰ্বনিক এচিডে ৰাইজ কি কৰিব, এইটো এই লাইমষ্টোনৰ যোনটো ৰক বেডটো আছে সেইটোক খহোৱা আৰম্ভ কৰিব। তাৰ ফলত কি হ'ব, এইটোক চাব, ইয়াৰ পৰা এইটোলৈ চাব, এনেকুৱা ব্লক ব্লক টাইপ সৃষ্টি হৈ যাব লাহে লাহে, কাৰণ এই পাথৰবোৰৰ মাজত ফাঁক আহি যাব। এই ফাঁকবোৰক কয় ৰাইজ গ্ৰাইক্স। আৰু এই যিবোৰ ব্লক ছিংগুল ব্লক এটা ইটাৰ টুকুৰাৰ নিচিনা বনি গ'ল, সেইটোক কয় ক্লিনছ আৰু গ্ৰাইক্স। এই দুটাৰ সৃষ্টি হয় প্ৰথম বৰষুণৰ পানী। নাও ৰাইজ এতিয়া এটা প্ৰশ্ন সুধিব যে বৰষুণৰ পানীহে, আমিতো গ্ৰাউণ্ড ৱাটাৰৰ কথা কৈ আছিলোঁ, এইটোতো বৰষুণৰ পানীয়ে কিয় কৰি আছে তেতিয়াহ'লে, এইটোতো গ্ৰাউণ্ড ৱাটাৰেহে কৰিব লাগিছিল। ন, ইয়াৰ এনচাৰটো এইটো হয় ৰাইজ, ষ্টাৰ্টিং গ্ৰাউণ্ড ৱাটাৰটো ডমিনেণ্ট হয়। ষ্টাৰ্টিং যোনটো প্ৰচেছ হৈছে ৰাইজ, সেইটো আমাৰ বৰষুণৰ পানীৰ ফলত হৈছে, ঠিক আছে। তো সেইটোৰ কাৰণে আমি এইটো কওঁ যে মেজৰলি যোনটো হ'ব সেইটো গ্ৰাউণ্ড ৱাটাৰেই হ'ব, ঠিক আছে ৰাইজ। কিন্তু আৰম্ভণিটো আমি চাওঁ যে যিটো ফৰ্ম হৈছে এই গেপ মেলাবোৰ, সেইবোৰ সেই কাৰ্বনিক আছে, ৰেইন ৱাটাৰ পৰা কাৰ্বন ডাই অক্সাইড ডিজল্ভ কৰা আৰম্ভ কৰিছে। তো সেইটো ৰেইন ৱাটাৰ হয়, ছাৰ্ফেচ ষ্টেজ এইটো, ঠিক আছে। দেন লাহে লাহে পানীবোৰ ইনফিল্ট্ৰেট কৰিব। ইনফিল্ট্ৰেট কৰিলে সেই ৰেইন ৱাটাৰটোৱে ৰাইজ কি হৈ যাব, ভিতৰত গ্ৰাউণ্ড ৱাটাৰ হৈ যাব। সেই ৰেইন ৱাটাৰটোৱে ৰাইজ ভিতৰত কি হৈ যাব, গ্ৰাউণ্ড ৱাটাৰ হৈ যাব। এণ্ড লাহে লাহে বাকীবোৰৰ সৃষ্টি হ'ব। তো গ্ৰাইক্স দেখিলোঁ আমি, লাইমষ্টোন পেভমেণ্ট, গ্ৰাইক্স আৰু ক্লিভছ দেখিলোঁ। নাও লেপিছ বুলি যোনটো মই কৈছিলোঁ ৰাইজ, এইবোৰ দেখিছেনে, গ্ৰুপ টাইপ বনি গৈছে, ৰিডছ টাইপ বনি গৈছে, খহিছে, এইবোৰক কয় লেপিছ। এইটোৱে হৈ গ'ল ৰাইজ লেপিছ বুলি কয় ইয়াক। আৰু এখন ফটো দেখাব, এখন চাব, এইটো চাব,
ইয়াতে এইবোৰ যোনটো এক্সপ'জ লাইমষ্টোন পেভমেণ্ট, এই গোটেইটো পেভমেণ্ট হয়। পেভমেণ্টত ৰাইজ এটা এটা টুকুৰাক আমি ক্লিপ বুলি কৈ আছোঁ, আৰু গ্ৰাইক মানে সেই গেপটোৰ কথা কৈ আছোঁ। আৰু এই পেভমেণ্টবোৰতে অলপ অলপ এনেকা বনি যাব, সেইটোক আমি কি কওঁ? লেপিছ বুলি কওঁ। ৰিচ টাইপ ফৰ্মেশ্যন হ'ব, তাক ৰাইজ কয় লেপিছ। এইখন ফটোত চাব, ভালকৈ ক্লিয়াৰ হ'ব। এই গোটেইটো ৰাইজ লাইমষ্টোন পেভমেণ্ট। এইবোৰ যিবোৰ বনি গৈছে এটা এটা ব্লক, এইবোৰ ক্লিণ্ট। আৰু এই গেপবোৰ যে মাজত যে বনিছে, গেপবোৰ এইবোৰ গ্ৰীক্স, ঠিক। আৰু এই যে গ্ৰুপ টাইপ বনি গৈছে, দেখিছেনে? মাজে মাজে গ্ৰুপ টাইপ বনি গৈছে, ৰিচ টাইপ বনি গৈছে গেপবোৰ, এইবোৰক কওঁ আমি লেপিছ। তো এইটো তিনিটা ক্লিয়াৰ হৈ গৈছে ৰাইজ। নেক্সট আহে আমাৰ দলিন, বা আমি শৃংখল বুলিও কওঁ। দলিন বা শৃংখল ৰাইজ বস্তুটো কেনেকুৱা হয়? এটা লাহেকৈ গাঁত টাইপ আৰম্ভ হয়, এইটো শৃংখল হয়, এইটো বহুত ডাঙৰ শৃংখল। তো দলিন বা শৃংখল যেতিয়া আমি কওঁ, ইয়াতে চাব, এইটো শৃংখল বা দলিন। খহুৱাই কি কৰি দিব? পূৰা গাঁত এটা সৃষ্টি কৰি দিব, ঠিক আছে ৰাইজ? এইটোক কয় দলিন বা শৃংখল। নাও আৰু এটা বস্তু কৈছিলোঁ মই, চুৱেল' হ'ল। চুৱেল' হ'ল মানে কি ৰাইজ? মানি লওক নদী এখন বৈ আছিল, এই নদীখন এটা গেপেদি একদম তললৈ গুচি যাব, গ্ৰাউণ্ড ৱাটাৰৰ লগত কানেক্টেড হৈ গ'ল না। সেই যোনটো হ'লেদি গুচি গৈছে সেইটোক কয় চুৱেল' হ'ল। নামটো মনত ৰাখিব, চুৱেল'। মই কিবা এটা কি কৰিছোঁ ৰে? চুৱেল' কৰিছোঁ, গিলি দিলোঁ মানি লওক। তো এই নদীখনক কি গিলি দিলে গাঁতটোৱে। শৃংখল বা দলিনকেইটা মানি লওক ইমান ডেপ নাই, অলপ অলপ তললৈকে গাঁত এটা হৈছে, বাট তললৈকে কানেকশ্যন নাই বুলি ভাবি লওক। তো চুৱেল' হ'লৰ কি আছে ৰাইজ? পূৰা তললৈকে কানেকশ্যন আছে, আৰু এই নদীখন তলেদি সোমাই কিনে ভিতৰত গুচি গ'ল। এতিয়া এই নদীখন যেতিয়া ভিতৰত গুচি গ'ল ৰাইজ, এইখিনি ভিতৰতো খহুৱা আৰম্ভ কৰিছে। এই ভিতৰত যোনটো গেপ বনিছে, দেখিছে? এইটো গুফা এটা বনিছে। দিছ ইজ নাথিং বাট কেভ, আমি চবেই জানো। ক্লিয়াৰ? নাও দলিন, শৃংখলটো জেনেৰেল টাৰ্ম, দলিন ইজ এ জিঅ'গ্ৰাফিক টাৰ্ম, ঠিক আছে? ইণ্টাৰচেঞ্জ কৰি ইউজ কৰে। দলিনটো বেছি অলপ জিঅ'গ্ৰাফিকেল টাৰ্ম হয়। দলিন ক্লিয়াৰ হ'ল, চুৱেল' হ'ল ক্লিয়াৰ হ'ল। নাও ৰাইজ দুটা আৰু বস্তু ক'লোঁ মই, উভালা আৰু পলজে। উভালা আৰু পলজে কি হয় ৰাইজ? উভালা মানে মানে উগ্ৰ। তো দলিনবোৰ যেতিয়া উগ্ৰ হৈ যায়, কেইবাটাও দলিন একেলগে যেতিয়া লগ খাই যাব, সেইটো বনি যায় উভালা। আৰু উভালাটো যদি আৰু এক্সটেণ্ড হৈ যায়, এনেকুৱা দেখিছেনে? আৰু ডাঙৰ গেপ এটা বনি গ'ল, একদম পূৰা একদম বহুত ডাঙৰ প্লেইন এটা বনি গৈছে, এইটোক কয় পলজে। চ' আমি যদি চাওঁ ৰাইজ, দলিন, কেইবাটাও দলিন লগ লাগি কিনে ৰাইজ কি বনিব? উভালা বনিব। উভালাটো আৰু যদি এক্সপাণ্ড হৈ যায়, সেইটো হৈ যাব ৰাইজ পলজে হৈ যাব, ঠিক আছে? তো চিম্পল, ইমানখিনি মনত ৰাখিব লাগে, বেছি একো ইয়াতে মাথা মাৰিব নালাগে। এইবোৰ দলিনবোৰ একেলগে লগ হৈ গৈছে, দেখিছেনে? কেইবাটাও দলিন একেলগে লগ হৈছে, তো দিছ ইজ উভালা, ঠিক আছে ৰাইজ? কেভছ ক'লোঁ। নাও আৰু এটা বস্তু চাব, এই কেভৰ ভিতৰত এতিয়া ডিপ'জিশ্যনেল লেণ্ডফৰ্মছখিনি কেনেকুৱা বনিছে। ইয়াত গুফাটো আমি চাওঁ, এইটো কেভ হয় ৰাইজ। এইটো ভিতৰত বনিছে, মাটিৰ তলত। ইয়াতে গ্ৰাউণ্ড ৱাটাৰ এইটো খহুৱাইছে, গ্ৰাউণ্ড ৱাটাৰটো এতিয়া নোহোৱা হৈছে মানি লওক। তো এই যে ওপৰৰ পৰা যে এইবোৰ যে এনেকৈ যে লটকি আছে, ঠিক আছে ৰাইজ? এইটোক কয় ষ্টেলেকটাইটছ। আৰু তলৰ পৰা যিকেইডাল এনেকৈ ওলাই আছে ৰাইজ, সেইটোক কয় ষ্টেলেগমাইটছ। মনত ৰাখিবলৈ এনেকৈ কৰিব, ষ্টেলেগমাইটত জি আহি আছে মানে গ্ৰাউণ্ড, ষ্টেলেগটাইটত চি আহি আছে মানে চিলিঙৰ পৰা ওলাইছে, এনেকুৱা মনত ৰাখিব, ষ্টেলেগটাইটছ আৰু ষ্টেলেগমাইটছ। কেতিয়াবা ইয়াৰ পৰা পূৰা কানেকশ্যন হৈ যায়, এইটো দেখিছে ৰাইজ? এইটোক আমি কওঁ পিলাৰ বুলি কোৱা হয়, বা কলম বুলি কোৱা হয়, ঠিক? এইটো দেখিছেনে? এইটো পূৰা একদম ইভল্ভ এটা লেণ্ডফৰ্ম, ঠিক? গ্ৰাউণ্ড ৱাটাৰৰ ফলত সৃষ্টি হোৱা। ইয়াতেও চাগে আগত শৃংখল টাইপ বনিছিল, আহিছিল, এণ্ড এনেকুৱা ফাইনেলি ইভেঞ্চুৱেলি আজি এনেকুৱা বনি গ'ল, ঘাঁহ চাহ গজি গ'ল। বহুত লং টাৰ্মত যদি আমি চাওঁ, এনেকুৱা বনি গ'ল। এইটো ৰাইজ চাব, ষ্টেলেগটাইট আৰু ষ্টেলেগমাইট। ওপৰকেইটা ষ্টেলেগটাইট আৰু তলৰকেইটা ষ্টেলেগমাইট, ঠিক? আচ্ছা, আৰু এটা বস্তু চাব ৰাইজ, ছাপ'জ এই নদী এখন বৈ আছে, ঠিক? যোনটো ইয়াতে শৃংখল লিখি থৈছে বাৰু, শৃংখল, পিছত যেতিয়া সেইটো দি পানীটো তলত গুচি যাব, এইটো আমাৰ চুৱেল' হ'ল হৈ যাব, চুৱেল' পৰিবহি। আৰম্ভণিত শৃংখল আছে, নদীখন তললৈকে যাব পৰা নাই মানি লওক, অলপ সোমাইছে। যেতিয়া মানি লওক এইটো চুৱেল' হ'ল হৈ গ'ল, চুৱেল' হ'ল, এই নদীখনক চুৱেল' কৰি দিলে। চুৱেল' হ'ল হ'লে নদীখন তললৈ গুচি গ'ল, তলৰ পৰা বৈ গ'ল। নাও ৰাইজ এইটো বস্তুক দুভাগ কৰি দিয়ক। এইফালে যিখন ৰিভাৰ ভেলী, ৰিভাৰ এখন আছে, এইটো এটা ভেলী হয়,
ঠিক নদী এখনৰ ভেলী হয় এই ভেলীটোক আমি কওঁ ব্লাইণ্ড ভেলী ব্লাইণ্ড ভেলী কিয় কওঁ ৰাইজ কাৰণ কি নদীখন আহি আছে হঠাৎ নোহোৱা হৈ গৈছে নদীখন দেখিছেনে তলত সোমাই গ'ল ঘপককৈ নোহোৱা হৈ গৈছে আৰু এই জেগাখিনিক এইটোৰ এফালে এইটো চাইডে চাব ইয়াতে নদী শুকাই যোৱা নাই এই জেগাত যোনখন ববলৈ আছিল নদীখন তলত বৈ আছে তো দিছ ইজ ড্ৰাই ভেলী ঠিক আৰু গৈ কিনে আগত ওলাই যাব নদীখন য'ত ওলাই যায় সেইটোক আমি কওঁ স্প্ৰিং বুলি কওঁ এগেইন নদীখন ওলাই যাব এয়া যাওক নদীখন আকৌ ওলাই আহিছে ইয়াতে নদীখন আছিল ইয়াতে সোমাই গ'ল ষ্ট্ৰীম ডিজেপিয়াৰ্ছ হৈ গ'ল ঠিক আছে ক্ৰেকবোৰ এদি তলেদি সোমাই গ'ল গ্ৰাউণ্ড ৱাটাৰেদি ধুনীয়াকৈ ফ্ল' হৈছে আণ্ডাৰগ্ৰাউণ্ড লেকো বনিছে ক'ৰবাত দেন এইবোৰ চাওক ষ্টেলেকটাইট চিলিং ষ্টেলেগমাইট যি আছে কাৰণে কি হয় চিলিং লাইমষ্ট'ন এইবোৰ কলম লাইমষ্ট'ন ঠিক আছে কেলছিয়াম কাৰ্বনেট আছে এটা চূণৰ কথা ভাবিব তেনেকৈ বনি গৈছে যোনফালৰ পৰা ওলাই আহিছে ৰাইজ সেইটোক আমি স্প্ৰিং বুলি কওঁ আল্টিমেটলি এইখন নদীখন আকৌ ওলাই আহিছে নাও ৰাইজ এইখিনি জেগাত ইয়াৰ পৰা এইফালে যদি চাওঁ আমি এইখিনি ব্লাইণ্ড ভেলী আৰু এইফালে যদি চাওঁ আমি ৰাইজ ড্ৰাই ভেলী ক্লিয়াৰ এইটো কেবৰ সৃষ্টি হৈছে চিম্পল খাৰ্চ লেণ্ডফৰ্মটো ঠিক আৰু অলপ ফিলটো দিওঁ ইয়াতে চাব এইখন চাব নদীখন ফাইনেলি ওলাই আহিছে দেখিছে খাৰ্চ লেণ্ডফৰ্মৰ পৰা তলৰ পৰা গুফাৰ পৰা এনেকুৱা মেঘালয়টো আমি দেখি পাওঁ ৰাইজ চেৰাপুঞ্জী বা মচিনৰাম আমাৰ সেইটো ছাইডে দেখে পাওঁ কাৰণ কি তাত বৰষুণ বহুত পৰে ৰাইজ কাৰ্বনিক এচিড ফৰ্ম হয় আৰু এই পাথৰটো ৰাইজ তাৰে লাইমষ্ট'ন বা ডলোমাইট এমাউণ্টত থাকে ডলোমাইটৰ পাথৰে বনে তো সেইটো কাৰণে কি হয় খাৰ্চ টপ'গ্ৰাফিটো আমি দেখা পাওঁ এনেকুৱা আমি দেখোঁ এইবোৰ তো এয়া মানুহকেইটা ইয়াতে আছে তো দিছ ইজ এগেইন ৰিভাৰখন আকৌ ওলাই আহিছে অ'কে তো এইটো ক্লিয়াৰ হৈ গৈছে ৰাইজ ডিপ'জিশ্যনেল আৰু ইৰ'জনেলটো আমাৰ ক্লিয়াৰ হৈ গ'ল তো খাৰ্চ টপ'গ্ৰাফিত এইখিনিয়ে ৰাইজ বিশেষ আৰু ইয়াত নাই ইজি হয় খাৰ্চ টপ'গ্ৰাফিটো খালি মনত ৰাখিব আমাৰ যোনটো ৰক হ'ব লাগিব সেইটো লাইমষ্ট'ন বা ডলোমাইট বা জিপছাম এনেকুৱা হ'ব লাগিব যোনটোক পানীয়ে ইজিলি খাই দিব পাৰে নোহোৱা কৰি দিব পাৰে ঠিক আছে গ্ৰাউণ্ড ৱাটাৰৰ কাৰণে সেইবোৰ আকৌ বহলি গৈছে গ্ৰাউণ্ড ৱাটাৰে তাক আকৌ বেছি ইৰোড কৰিছে আগত মানি লওক বৰষুণৰ পানীটো যেতিয়া আৰম্ভণিত ইয়াতে কি বনিব লাইমষ্ট'ন পেভমেণ্ট এটাত কি বনিব ক্লিণ্ট গ্ৰাইক্স বনিব দেন কি বনিব লেপিছ টাইপ বনিব লেপিছটো ডাঙৰ ডাঙৰ হৈ কিনে কি হৈ যাব ৰাইজ এটা দলিন বনিব কেইবাটাও দলিন লগ লাগি কি হ'ব ৰাইজ উভালা হ'ব উভালাৰ পৰা একদম পূৰা আৰু অলপ ডাঙৰ পাই যাম আমি পলজে হ'ব ঠিক এণ্ড তলৰ পিনে এইখিনি খেল হৈ আছে তো মেজৰলি গ্ৰাউণ্ড ৱাটাৰে কৰি আছে বৰষুণৰ পানীটো যিটো পৰিছে এইটো ইভেঞ্চুৱেলি গৈ কিনে গ্ৰাউণ্ড ৱাটাৰতে যাব ভিতৰলৈ সোমাই যাব চ' পাৰ্মিয়েবল হ'ব লাগিব পাথৰটো ভিতৰলৈ যদি পানীটো সোমাব নিদিয়ে সেইটো নহ'ব ঠিক আচ্ছা তো এইখিনি চিম্পল নাও ৰাইজ আৰু এটা মই কনচেপ্ট এটা পঢ়াই দিওঁ ফ্লুভিয়েল চাইকেলত মই পঢ়াব লাগিছিল মই সেইটো হোৱা নাছিল কাৰণে মই এবাৰ ইয়াতে কৈ দিওঁ এটা ডেভিছ চাইকেল অফ ইৰ'জন আছে ৰাইজ তেওঁ এইটো কৈছিল যে লেণ্ডফৰ্ম তেওঁ বেচিকেলি ফ্লুভিয়েল লেণ্ডফৰ্মৰ কথাই কৈছিল ৰিভাৰে ইৰ'জন কৰা তেওঁ এইটো কৈছিল যে সেই লেণ্ডফৰ্মটো সময়ৰ লগত ইভল্ভ হয় ঠিক আৰু এইটো টাইম বেছ ইভলিউশ্যন মই লাষ্ট ক্লাছত যেতিয়া ৰিভাৰত পঢ়াইছিলোঁ মই ষ্ট্ৰীম ৱাইজ কৈছিলোঁ আপাৰ ষ্ট্ৰীম দেন মিডিল ষ্ট্ৰীম এণ্ড একদম লোৱাৰ ষ্ট্ৰীম আপাৰ ষ্ট্ৰীমত আমি য'ৰ পৰা নদীখন ওলাইছে ঠিক আমাৰ উত্তৰাখণ্ড গংগাখনৰ কথা যদি কওঁ আমি আৰু মাজৰখিনিত আমাৰ ইউ পি বিহাৰ সেইটো হৈ গ'ল কি ৰাইজ ৰিভাৰৰ পজিশ্যনটোৰ লগত হৈ গ'ল ৰিভাৰ এখন যেতিয়া বৈ আছে তাৰ পজিশ্যনটোৰ লগত তেওঁ সেইটো কোৱা নাই তেওঁ কৈছে উইথ টাইম মানি লওক নদী এখন এটা জেগাত অকল হিমাচলৰ কথা ভাবক এতিয়া তেওঁ কনচেপ্টটো বুজিব অকল হিমাচলৰ কথা ভাবক ইমাজিন কৰক আজি তাত কি আছে পূৰা পাহাৰ আছে তাত আমি ৰেপিডছবোৰ দেখোঁ তেওঁ কৈছে সময়ৰ লগত আজিৰ পৰা 1000 বছৰ পিছত মেবি সেইটো কি হৈ যাব অলপ মেচিউৰিটি ষ্টেজত যাব মানে আৰম্ভণিত ইউথ ষ্টেজ থাকে মানে তাত কি হয় ৰাইজ হাই ৰিলিফ থাকিব ভি শেপ ভেলিবোৰ ফৰ্ম হ'ব ৰিভাৰে একদম মানে তললৈ কাটিব ভাৰ্টিকেলি কাটিব ৰিভাৰখনে ভাৰ্টিকেল ইৰ'শ্যন ডমিনেট ৰিভাৰ কাজ ডাউনৱাৰ্ড লাহে লাহে কি হ'ব যেতিয়া সময় যাব 1000 2000 3000 বছৰ যাব তেতিয়া মেচিউৰিটি আহিব ভেলিটো ৱাইডেন হৈ যাব আগত যেনেকৈ আমাৰ এনেকুৱা সৰু ভেলি আছিল এতিয়া ভেলিটো আকৌ খহুৱাই খহুৱাই এইটো ৱাইড হৈ যাব ভেলিটো য'ত নদীখন বৈ আছে ঠিক সেইটো ৱাইডেন হ'ব লেটেৰেল ইৰ'জন ষ্টাৰ্ট হ'ব লেটেৰেল ইৰ'জন ষ্টাৰ্ট মানে নদীখনে কি কৰিব কাষলৈ কাটা আৰম্ভ কৰিব ইয়াতে মিয়েণ্ডাৰবোৰ ফৰ্ম হ'ব ফ্লাড প্লেইনৰো সৃষ্টি হ'ব বুজিছেনে ৰাইজ মানে তেওঁ এইটো ক'ব বিচাৰিছে যে হিমাচলে আজিৰ পৰা ধৰক 2-3 হাজাৰ বছৰৰ পিছত মেচিউৰিটিলৈ গুচি যাব তাৰ পাহাৰবোৰ আৰু বহলিব লেটেৰেলি নদীখন আৰু বহলি যাব
ঠিক ভাৰ্টিকেল কাটি কাটি এটা সময়ত কি হ'ব লেটাৰেলি বাঢ়া আৰম্ভ হ'ব তাৰপিছত ৰাইজ আহি যায় অ'ল্ড এজত কি হয় ভেৰি ল' ৰিলিফ পাহাৰবোৰ ক্ষয় যাব আৰু ক্ষয় যাব মিয়েণ্ডাৰ্ছ ফৰ্ম হ'ব আৰু অক্সবো লেক ফৰ্ম হ'ব যিখিনি আমি লোৱাৰ ষ্ট্ৰীমত দেখিছিলোঁ ষ্ট্ৰীম ৱাইজ যদি আমি চাওঁ ফ্লেট ছাৰ্ফেচ হৈ যাব আৰু ইৰ'জন অলমষ্ট ষ্টপ হৈ যাব আৰু ইৰ'জন আৰু নহয় আৰু নদীখনৰ ইমান শক্তি নাই এণ্ড লাষ্টত গৈ কিনে কি হ'ব এইটো লাষ্ট ষ্টেজ হয় পেনি প্লেইন বুলি কয় তেওঁৰ এই চাইকেলটোত ইউথ মেচিউৰিটি অল্ড এজ আৰু লাষ্টত কি হয় ৰাইজ পেনি প্লেইন একদম নিয়াৰলি ফ্লেট ছাৰ্ফেচ হৈ যাব চি লেভেলৰ হৈ যাব একদম ৰেচিডুৱেল হিল যিবোৰ বাচি যাব সেইটোক মডেড নক্স বুলি কয় একদম খালী টাইপ এখন পাহাৰ দেখিব এতিয়াতো ঢেৰ দেখি আছে হিমাচলত ঢেৰ পাহাৰ দেখি আছে লাহে লাহে সেইটো বহলিব ঠিক আছে ৰিভাৰখন মিয়েণ্ডাৰ দেখিম লাহে লাহে আৰু পুৰণা হ'ব আৰু 2-3 হাজাৰ বছৰ এটা জেগাতে চাব হিমাচলখনতে চাই থাকোঁ দেন লাহে লাহে আৰু যেতিয়া পুৰণা হ'ব অল্ড এজত আমি অক্সবো লেক টাইপ ফৰ্মেশ্যন হৈ যাব ইৰ'জন বন্ধ হৈ যাব দেন লাষ্টত একো নাথাকিব খালি এটা পাথৰ পাই দিব এনেকুৱা ওখ জেগা এটা ছিংগুল পাব যাক কয় মনেড নক্স চ' দিছ ইজ টাইম বেছ ইভলিউশ্যন ঠিক আছে লাষ্ট ক্লাছত মই ৰিভাৰ বুজাওঁতে এটা তাৰ পজিশ্যনটোক লৈ কৈছিলোঁ ৰিভাৰখন ঠিক আছে যে ৰিভাৰৰ আপষ্ট্ৰীম মিডিল ষ্ট্ৰীম এণ্ড ডাউনৱাৰ্ড ষ্ট্ৰীমটোৰ কথা কৈছিলোঁ বাট ইয়াত মই কি কৈ আছোঁ এখন ৰিভাৰে এটা জেগাত আজি যদি বছৰ গৈ থাকে এই ষ্টেজটো পাৰ কৰি থাকিব বাট আমাৰ হিমাচলখন তেনেকুৱা নহয় কিয় ৰাইজ কাৰণ কি তাত আৰু এটা প্ৰচেছ হৈ আছে এই যে আমাৰ ইণ্ডিয়ান প্লেটখনে ইউৰেছিয়ান প্লেটখনক খুন্দা মাৰি আছে তাৰ ফলত কি হৈ আছে ৰাইজ আকৌ পাহাৰ উঠি আছে কম্প্ৰেশ্যনটো হৈয়ে আছে কম্প্ৰেশ্যনৰ ফলত কি হৈছে পাহাৰটো উঠি আছে এণ্ডোজেনিক প্ৰচেছো আছে চ' তাত এণ্ডোজেনিকো হৈ আছে আৰু এক্সোজেনিকো হৈ আছে এক্সোজেনিক মানে ইৰ'জন কৰি আছে নদীয়ে ঠিক কিন্তু এণ্ডোজেনিকো হৈ আছে আপলিফমেণ্ট এতিয়াও হৈ আছে কণ্টিনেণ্টেল প্লেট কলিজনৰ কাৰণে আপলিফমেণ্ট এতিয়াও হৈ আছে তো সেনেকুৱা নহয় যে হিমাচলখন আমাৰ ফাইনেলি গৈ কিনে এটা পেনি প্লেন বনি যাব ডেট ইজ প্ৰেক্টিকেলি নট বাট থিয়ৰিটিকেলি তেওঁ সেইটো কৈছিল য'ত মানি লওক কলিজন হোৱা নাই য'ত এণ্ডোজেনিক প্ৰচেছ নাই অকল এক্সোজেনিক হৈ আছে এটা সময়ত এইটো হৈ যাব ৰিভাৰ এখনে ইৰ'ড কৰি এটা জেগাৰ কথা আপুনি ইমাজিন কৰক সময় গৈ থাকিব ইউথৰ পৰা মেচিউৰিটি আহিব মেচিউৰিটিৰ পৰা অল্ড এজ আহিব অল্ড এজৰ পৰা পেনি প্লেন হৈ যাব তো তেওঁ সেইটোৱে কৈছিল য়াং ষ্টেজ মেচিয়ৰ অল্ড ষ্টেজত সমানেই হৈ গৈছে অলমষ্ট দেখিছেনে পেনি প্লেনটো ইয়াতে আঁকা নাই বাৰু মেচিয়ৰ ষ্টেজত পূৰা ৰিভাৰটো পূৰা মিয়েণ্ডাৰ কৰা আৰম্ভ হৈছে দেখিছে আৰু এইটোত পূৰা পাহাৰ আছে মেচিয়ৰ য়াং ষ্টেজত একদম ইউথ ষ্টেজত ঠিক তো 3টা ষ্টেজত আমাক চাইকেলটো কৈছে ডেভিছ চাইকেল অফ ইৰ'জন এইটোক কয় ৰাইজ লাষ্ট পেনি প্লেন যোনটো মই কৈছিলোঁ মনেড ৰক মানি লওক আজি হিমাচলখনৰ কথাই মই এইটো এক্সাম্পল দিছোঁ হিমাচল প্ৰেক্টিকেলি নহয় কিন্তু আজিৰ পৰা মানি লওক বহুত বছৰ পিছৰ কথা কৈছোঁ ময়ো নাজানো কিমান সময়ত হয় একজেক্টলি 5,000 বছৰ 10,000 বছৰ যিমান হাজাৰ বছৰ হওক লাষ্টত গৈ বোলে এনেকুৱা হৈ যাব তেওঁৰ মতে থিয়ৰিটোৰ মতে এইটোৱে এটা পাহাৰ থাকি গ'ল এতিয়াতো পূৰা একদম বৰফিলা পাহাৰ তো কাৰণ কি ক্ষয় তলত ল' লেভেল হৈ যাব ন পূৰা ঘাঁহেদি ভৰ্তি হৈ গ'ল দেখিলেনে তো এনেকুৱা হৈ যাব এইটো পেনি প্লেন বুলি কোৱা হয় পেনি প্লেন আৰু যিটো এটা এনেকৈ ৰাখি গৈছে দিছ ইজ ৰেচিডুৱেল মাউণ্টেইন যিটো হয় এইটো মনেড নক বুলি কয় পেনি প্লেন গোটেই লাষ্ট ষ্টেজটো ঠিক আছে তো এইটো আছিল ডেভিছ চাইকেল অফ ইৰ'জন কনচেপ্টটো ক্লিয়াৰ আৰু এটা মই ৰাইজ কথা কৈ দিওঁ মই ফ্লুভিয়েল ইৰ'জনত মই এটা কৈছিলোঁ কেটেৰেক্টৰ কথা কৈছিলোঁ ৰাইজ কেটেৰেক্টৰ কথা কৈছিলোঁ কেটেৰেক্টত মই কৈছিলোঁ যে ৰাইজ আপোনাৰ ৱাটাৰফলবোৰ ষ্টেপত পৰে একচুৱেলি কি হয় ৱাটাৰফল এটা জেনেৰেল টাৰ্ম হৈ গ'ল তাত আমি দুটাক ধৰি লওঁ ধৰক এটা হৈ গ'ল কেটেৰেক্টটো অলপ টাৰ্বুলেণ্ট হয় ঠিক এগেইন তাতেও সেইটোৱে আছে শ্লোপ আছে আৰু এটা টাৰ্ম আছে ৰাইজ কেছকেডছটো ষ্টেপ লাইক ষ্ট্ৰাকচাৰ হয় পূৰা ষ্টেপ লাইকৰ এইটো লাহে লাহে যোনটো ফ্ল' কৰে সেইটো হৈ যায় কেটেৰেক্টটো অলপ ভাইলেণ্ট বেছি ৱাটাৰটো তাত ফ্ল' হয় ঠিক আছে এইটো ক্লিয়াৰ কৰি দিছোঁ মই অলপ এইটো কেছকেডৰ যেতিয়া ফটোখন দেখোঁ এইটো কেছকেড বুলি কয় চাওক কেছকেড বুলি এইটো কয় এইটো ৰাইজ কেছকেড ষ্টেপত আহিছে দেখিছে দিছ ইজ নাথিং বাট কেছকেড এইটো ক্লিয়াৰ হৈ গ'ল আমাৰ চ' ঠিক আছে ৰাইজ এইটো ভিডিঅ' ইমানখিনিতে ৰাখোঁ কাৰ্ষ্ট টপ'গ্ৰাফিটো আমাৰ ক্লিয়াৰ হ'ল ঠিক টাৰ্মখিনি মনত ৰাখিব ৰাইজ এণ্ড ইৰ'জনেল হয় নে ডিপ'জিশ্যনেল হয় এইটো মনত ৰাখিব এণ্ড বাকীখিনি এবাৰ দুবাৰ ৰিভাইজ কৰক ভিডিঅ'টো বাৰ চাওক ক্লিয়াৰ হৈ যাব ডেভিছ চাইকেলটো মনত থাকিল তো এইখিনিয়ে থাকিল আমাৰ কাৰ্ষ্ট টপ'গ্ৰাফিত ঠিক আছে ৰাইজ
ধন্যবাদ।